গাইছ মোৰ কলেজ বোলা বস্তুৱে একদম ভাল নালাগে। মানে পঢ়া-লিখাৰ কথা কোৱা নাই। ৰাতিপুৱা উঠি ঠাণ্ডাখনত গা ধুব লাগে যে একদম ভাল নালাগে। আৰু পুৱাই পুৱাই উঠি একদম মানে ঠাণ্ডা পানীখিনি গাত ঢালি কি যে ভাল লাগে। আৰু কালিও ব্লগ লৈ নোৱাৰিলোঁ। চ' আজিটোৱে অলপ মিলাই দি দিছোঁ। চ' গাইছ চাওঁতে চাওঁতে বহুত দেৰি হৈ গ'ল। ময়ো এতিয়া কলেজ যাওঁ, ভাতটো খাওঁ, ভোক লাগিছে। আপোনালোকক মই কলেজৰ পৰা ওলাই লগ পাম। বাই। চ' ফাইনেলি কলেজৰ পৰা ওলাই আহিলোঁ। তো ওলাই আহিয়ে লগ পাই গ'লোঁ ইয়াক। চাওক ল'ৰাটোক। আৰু আমাৰ ক্লাছো ভালকৈ হোৱা নাছিলে। চ' মই 12টাতে কলেজৰ পৰা ওলাই দিলোঁ। ঘৰ আহি পাই লগতে কাপোৰ চেঞ্জ কৰি ভাতখিনিকে ধৰিলোঁ আৰু। কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। বহুত জোৰ ভোক লাগি আছিল। আৰু মানুহে কয় হেনো ভাত খাই উঠি বহিব নাপায়, ভাতখিনি হজম নহয়। তো মই সেইকাৰণে আমাৰ ঘৰত থকা অকণমানি কুকুৰকেইটাৰ লগতে খেলোঁ অকণমান। এটা নাম কোকো আৰু এটা নাম কুকি। আৰু মই এতিয়া ইহঁতৰ লগত খেলোঁ। আপোনালোকক লগ পাম নেক্সট এটা ব্লগত। এতিয়ালৈ বাই।